নতুন এটা ফুড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এইটো হৈছে বাঁহৰে নিৰ্মিত কাপ হয়। এইটো আপোনালোকে চাহ খাব পাৰিব আৰু এইটো মাত্ৰ দাম হৈছে 50 টকা। এইটো আমাৰ ভণ্টিয়ে আনিছিলে শংকৰ সংঘ অধিৱেশনৰ পৰা। মই ভাল লাগি পেলাই অকণমান ভিডিঅ' উঠাই দিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এইফালে আজি দেওবাৰ অকণমান গাহৰি মাংস নাখালে অকণমান ভাল নালাগে, সেইকাৰণে মাংস অকণমান আনিলোঁ আৰু এতিয়া এইটো বইল কৰি লৈছোঁ। বইল কৰি লোৱাৰ পাছতে আমি এইখিনি ফ্ৰাই কৰি লৈছোঁ আৰু বইল হ'বলৈ অকণমান সময় লাগিব, 10-15 মিনিটমান সময়। এইখিনি দেখিছে এতিয়া বইল হৈ গ'ল। এইখিনি কাঢ়ি ল'লোঁ আৰু এইখিনি আমাৰ লোকেল গাহৰি নহয়, এইখিনি বিলাতী গাহৰি হয়, যিখিনি বাহিৰৰ পৰা আহে। খাই কেনেকুৱা লাগে চাওঁ। আৰু এতিয়া জোখমতে অকণমান তেল দি লওঁ। কেৰাহীখন গৰম হৈছে আৰু এতিয়া জোখমতে অকণমান তেল দিছোঁ। গাহৰি মাংসত বৰ বেছি তেল দিব দৰকাৰেই নাই। এতিয়া জোখমতে লৈছোঁ কটা পিঁয়াজখিনি। এতিয়া পিঁয়াজখিনি আমি তেলত দি দিলোঁ। গৰম গৰম তেল হৈ আছে আৰু লগতে দি দিম এতিয়া আমি কাটি লোৱা এই জলকীয়াকেইটা। এইকেইটাও ভালকৈ লৰাই মেলি ল'ব লাগিব। আৰু দেওবাৰ দিনা গাহৰি মাংস অকণমান নাখালে মনটো কিবা ভাল নালাগে দিয়কচোন। আৰু এইফালে জোখমতে হালধি দি দিছোঁ তেলত হালধি দি দিলে কি হয়, কালাৰটো ধুনীয়া হয়। আপোনালোকে কেনেকৈ দিয়ে হালধি দিয়ে মোক কমেণ্ট কৰি জনাব। আৰু এতিয়া এয়া পিহি লোৱা আদা নহৰু জলকীয়া পেষ্টখিনি দি দিছোঁ। এইখিনিও ভালকৈ সুন্দৰভাৱে লৰাই ল'ব লাগিব। আৰু এতিয়া আমি কাটি লোৱা আলুকেইটা দিছোঁ। আলু 2টা নে 3টা ভণ্টিয়ে কাটি দিলে। আলুকেইটা দি দিছোঁ। আলুকেইটা ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব, সিজিব লাগিব। এইখিনি সেইকাৰণে ভালদৰে লৰাই লৈছোঁ। আৰু এতিয়া মাংসখিনি দি লৈছোঁ বইল কৰি লোৱা। আৰু এইখিনি ভালকৈ লৰাই ল'ব লাগিব। আৰু এতিয়া দেখিছে কি ধুনীয়াকৈ মছলাখিনি ফ্ৰাই হৈ গৈছে আৰু তেলো বিৰিঙি উঠিছে। সেইকাৰণে আমি এতিয়া কাটি লোৱা বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি আপোনালোকে মছলাৰ লগতো ভাজি ল'ব পাৰে, কিন্তু মই অকণমান এক্সট্ৰাকৈ বনাইছোঁ, সেইকাৰণে পাছত দিছোঁ। আৰু এইখিনি ভালদৰে লৰাই লওঁ। আৰু খুব সুন্দৰকৈ মাংসখিনি ফ্ৰাই হৈ গৈছে, আপোনালোকে দেখিছেই। আৰু এতিয়া ছানৰাইজৰ এইটো গৰম মছলা অকণমান দিছোঁ। এইখিনি ভালকৈ লৰাই লওঁ এতিয়া মছলাখিনি। আৰু এতিয়া আমি 5 মিনিটমান সময় ঢাকি দিছোঁ। আৰু ঢাকি লোৱাৰ পাছত আমি এতিয়া এই চাহী গৰম মছলাটো দি দিছোঁ। এইটো মছলা বহুত স্পেচিয়েল হয় ছানৰাইজৰ। এতিয়া জালুক চালুক চব দিয়া থাকে। এতিয়া দেখিছে কি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, মাংস কালাৰো আহিছে ধুনীয়াকৈ বিলাহীখিনি দিয়াৰ পাছত। আৰু এতিয়া আমি জোখমতে অকণমান গৰম পানী দিম। আমি খোৱা মানুহ হৈছোঁ 3টা জোখত আমি পানী দিম। আৰু এইখিনি ধুনীয়াকৈ এতিয়া আমি লৰাই লওঁ পানী দিয়াৰ পাছত। আৰু এতিয়া মাংস হৈ গৈছে অলৰেডি। আৰু এতিয়া নমাব সময় হৈছে যেতিয়া আমি ধনিয়া অকণমান কাটি দি দিছোঁ। এইফালে আমাৰ মাংস ৰেডি, দেখিছে খুব সোনকালে বনাইছোঁ। আৰু এইফালে আমি এতিয়া খাবলৈ লৈছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ বনাই খাবলৈ চেষ্টা কৰিব। আৰু যিমানেই নহওক লাষ্টত এটা কথা কওঁ, আমাৰ লোকেল গাহৰিৰ নিচিনা বিলাতী গাহৰি সোৱাদটো নহয়। আৰু আমি আজি বিলাতী গাহৰিয়ে আনিলোঁ, নাপালোঁ কাৰণে আমি অহা দেৰি হ'ল বজাৰলৈ। কিন্তু আমাৰ লোকেল গাহৰিৰ সোৱাদটোৱে বহুত সুকীয়া হয়। সেইকাৰণে আমাৰ সকলো মানুহে আমাৰ ব্যৱসায় কৰিব লাগে, গাহৰি ফাৰ্ম কৰিব লাগে। বাহিৰৰ পৰা অহা আমাৰ যিখিনি বস্তু খোৱা বস্তু সেইখিনি বন্ধ কৰিব লাগে। আৰু পৰাপক্ষত আমি লোকেল বস্তুৱেই ব্যৱহাৰ কৰিব লাগে। আৰু মই বহুত দিনৰ মূৰত লোকেল গাহৰি প্ৰায় খায়ে থকা হয়, কিন্তু আজি অকণমান চালানী গাহৰি খাই চালোঁ, কিন্তু মই ভবাভাৱে নহ'লে। একদম মানে কিবা হয় খাবলৈ সোৱাদটো। আমাৰ লোকেলৰ নিচিনা হ'বই নোৱাৰে। আৰু নেক্সট মই লোকেল গাহৰি মাংস আনিম বজাৰৰ পৰা, আপোনালোকক বনাই দেখুৱাম। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰিব। আজিলৈ বাই বাই।